হেৰা মই যাই থাকোঁ দিয়া, বেছি দেৰি কৰি নাথাকোঁ। শুনকচোন, মাজনীৰ শাহুৱেকক সুধি পেলাই তাইক দুদিনমানৰ বাবে আপোনাৰ লগতে ঘৰলৈ লৈ আহিব। এমাহ হৈ গ'ল বিয়া হৈ যোৱা তাইনো বাৰু কি এনেকুৱা কামত ব্যস্ত হৈ থাকে যে আমাৰ এটা খবৰো নলয়। এমাহেদি এবাৰো ফোন কৰা নাই তাই আমাক। হেৰা ভালে হৈছে দিয়া অ', তাই আমালৈ বৰকৈ মনত পৰি থাকিলে সেইখন ঘৰত মন বহাব নোৱাৰিব। যিহেতু তাইৰ এতিয়া সেইখনেই নিজৰ ঘৰ, ঘৰখনৰ লগত মিলিবলৈ অলপ সময় লাগে নহয়। তুমি বুজিবলৈ চেষ্টা কৰা। আৰু বিয়া হোৱা এমাহ হৈছেহে, তাইক চাগে ভাত খাবলৈ আলহীবোৰে মাতি আছে, আৰু কইনা চাবলৈওতো মানুহবিলাক আহি থাকিব পাৰে। সিহঁতৰ ঘৰত সেইবাবে সময় পোৱা নাই তাই। ফোন কৰিব বুজিলা, তাই সময় পালে ফোন কৰিব। আৰু কিবা অসুবিধা পালে তাই নিশ্চয় ফোন কৰিলে হয় নহয়। গতিকে আমাৰ মাজনী শহুৰেকৰ ঘৰত বহুত সুখত আছে, তুমি চিন্তা নকৰিবা। হয়, ময়ো বুজি পাওঁ এইবোৰ কথা, কিন্তু এমাহৰ ভিতৰত তাই এদিন হ'লেওতো মোৰ লগত কথা পাতিব পাৰিলে হয়, সেইবাবেহে কৈছোঁ মই। হ'ব দিয়া, মই তাইক যদি লৈ আহিবলৈ কয় আজিয়ে লৈ আহিম, আৰু যদি লৈ আহিবলৈ নিদিয়ে তেনেহ'লে তাইক কৈ থৈ আহিম তোমাক মাহত এবাৰ দুবাৰ ফোন কৰিবলৈ, হ'বনে? হ'ব দিয়ক। অঁ, আৰু এটা কথা শুনকচোন, যাওঁতে ভাল চাই মিঠাই লৈ যাব। বহুত ধনী কৰা মানুহ তেওঁলোক, আৰু জোৱাইৰ লগতো ভালদৰে কথা বতৰা পাতিব আকৌ আপুনি। হ'ব দিয়া, মই সকলো কৰিম, আৰু যায়ে মই মাজনীক তোমাক ফোন কৰিবলৈ ক'ম। বাৰু মই এতিয়া গৈ থাকোঁ, আকৌ ঘূৰি আহিব লাগিব নহয়, নহ'লে দেৰি হ'ব। অঁ, ঠিক আছে যাওক। আজিতো মাজনীয়ে দেউতাকক দেখি খুব ভাল পাব। কিন্তু এমাহেই হ'ল, মাজনীৰনো আমালৈ এবাৰো মনত নপৰেনে? সেই কথাটোহে ভাবি আচৰিত হৈছোঁ। সিহঁতৰ ঘৰত ফোন কৰিলেও কোনেও নুঠায়। মই বৰ বেছিকৈ চিন্তা কৰি আছোঁ নেকি? ইমান ধনী মানুহৰ ঘৰ, তাই কিজানি কামত ব্যস্ত থাকে। যি কি নহওক, আজি অন্ততঃ মই মোৰ ছোৱালীজনীৰ লগত কথা পাতিব পাৰিম। কি ঠিক, তেওঁলোকে কিজানি তাইক দেউতাকৰ লগত পঠাইও দিয়ে। মাজনী, অ' মাজনী, চাওঁ ওলাই আহচোন, মই আহিছোঁ অ' মাজনী। বিয়নী, ভালনে আপোনাৰ? দেউতা, আপোনাৰ ভালনে? আপুনি অহাৰ আগতে ফোন এটা কৰিব পাৰিলে হয়, মই গৈ বাছ ষ্টেণ্ডৰ পৰা লৈ আহিলোঁ হয় নহয়। আৰু আপুনিতো চাগে বাছতে আহিছে, নহয়নে? জোৱাই, ফোনটো অলপ বেয়া হৈছে, তোমালোকৰ ওচৰৰে সেই দোকানখনত ভাল কৰিবলৈ দি থৈ আহিছোঁ, যাওঁতে আকৌ লৈ যাম। বিয়নী, আপুনি মনে মনে আছে যে? ঘৰত সকলো ঠিকে আছেনে? মানে মাজনীয়ে আজি এমাহেই হ'ল ঘৰলৈ ফোন এটাও কৰা নাই, তাকে মাকে বৰ চিন্তা কৰি আছিল। মই বোলো তাইকো এবাৰ চাই আহোঁ, আৰু আপোনালোকৰো খবৰ পাতি লৈ আহোঁ, সেই বুলিহে আজি ঘপককৈ আহিলোঁ। বাকী ঘৰততো চবৰে ভাল চাগে? আৰু ভাবিলোঁ আপোনালোকে তাইক যদি দুদিনমান মোৰ লগত পঠায়, আজি আপোনাক সুধি পেলাই দুদিনমান ঘৰলৈকে লৈ যাম, সেয়েহে আৰু। আৰে জোৱাই, বিয়নী, আপোনালোকে মনে মনে আছে যে? আৰু আমাৰ এই মাজনী ক'ত? তাইক দেখা নাই যে? আপোনাৰ ছোৱালীৰ বাবেই আমি আজি এনেকৈ থাকিব লগা হৈছে, আৰু আপুনি যাৰ খবৰ ল'বলৈ বা লগত লৈ যাবলৈ আহিছে, তাই আজি এইখন ঘৰ এৰি যোৱা পূৰা 1 মাহ হৈ গ'ল। বিয়নী, বিয়নী, কি কৈছে এইবোৰ আপুনি? যি শুনিছে তাকেই কৈছোঁ বিয়ৈ, আপোনাৰ ছোৱালীয়ে এইখন ঘৰ এৰি যোৱা পূৰা 1 মাহ হৈ গ'ল। কিন্তু বিয়নী, ক'ত গ'ল তাই? আৰে, আমি কি জানো ক'ত গ'ল তাই? আপুনিহে দেউতাক, আপুনিহে তাইৰ কথা ভালকৈ গম পাব লাগে। তাই ক'ত গ'ল, ক'ত গৈছে? আপোনাৰ ঘৰলৈ যোৱা নাই মানে তাই এতিয়ালৈকে? নাই নাই বিয়নী, আমাৰ ঘৰলৈতো তাই যোৱা নাই, আৰু আমি একো গমেই নাপাওঁ। তাই কেতিয়া গৈছিল ইয়াৰ পৰা? দেউতা, তাই না আমাক কিবা কৈ গৈছে, না আমি কিবা জানো তাইৰ বিষয়ে। বিয়াৰ 2 দিন পিছতে তাই গুচি গৈছিল ইয়াৰ পৰা। জোৱাই, এইবোৰ তুমি কি কৈছা? ভাবি চাইছানে এবাৰ কি কৈছা এইবোৰ? তাই বাৰু এনেকৈ কেনেকৈ ঘৰ এৰি গুচি গ'ল? তোমালোকে গম নোপোৱা হা? ইমান কি দুখ পাইছিল তাই যে ইয়াত ঘৰ এৰি তাই গুচি যাব লগা হ'ল? দেউতা, আমি নিজে একো নাজানো কিয় গ'ল, ক'ত গ'ল। যাওঁতেও আমি একো গম পোৱা নাই। 2 দিন বিচাৰিলোঁ, ভাবিলোঁ আপোনাৰ তাতে গৈছে চাগে। বিয়াৰ পিছৰ 2 দিনটো তাই খুব আৰামত আছিল। 3য় দিনা ৰাতিপুৱা শুই উঠি দেখোঁ মহাৰাণী নাই। মা আৰু মই ইমান বিচাৰিলোঁ, ক'তো খা খবৰ নাপালোঁ। মই আৰু মায়ে ওচৰতে থানাত গৈও ৰিপৰ্ট লিখাই থৈ আহিছোঁ। এমাহ হৈ গ'ল তাইক বিচাৰি ফুৰা, কিন্তু ক'তো একো খবৰ নাপালোঁ তাইৰ। মই এই এমাহেৰে
চিন্তাত থাকিব পৰা নাই। বাছ ষ্টেণ্ড, ৰেল ষ্টেচন সকলোতে বিচাৰিলোঁ। CCTV ফুটেজবোৰো চেক কৰি চালোঁ, কিন্তু নাই, ক'তো নাপালোঁ মহাৰাণীক। বিয়নী বিয়নী, আপোনাৰ লগত তাইৰ কিবা কাজিয়া লাগিছিল নেকি? কওকচোন দয়া কৰি। বিয়ৈ, কি কথা ক'ব আহিছে এইবোৰ? এই 2টা দিনতে ভালকৈ থাকিবলৈ নাপালে বোৱাৰীজনীয়ে। সেই 2টা দিনতো মই তাইৰ লগত কাজিয়া কৰিম নেকি? মোৰ এটাই ল'ৰা। মই সেই ল'ৰাটোৰ লগত মই বোৱাৰীৰ লগত কাজিয়া কৰিবলৈ ল'ৰাটোৰ বিয়া পাতি দিয়া নাছিলোঁ নহয়। আপুনি কওকচোন, সেই 2 দিনত মই তাইৰ লগত কি কাজিয়া কৰিম? বিয়নী, মোৰো এজনী ছোৱালী, কিন্তু এইখন ঘৰৰ পৰা তাই কিহৰ বাবে ঘৰ এৰি যাবলগীয়া হ'ল? মোক এতিয়া সেইটো লাগে। আৰু জোঁৱাই, মাজনী নোহোৱা হোৱা এমাহ হৈ গ'ল, কিন্তু তুমিতো মোক এই বিষয়ে এবাৰো জনোৱা নাই। কিহৰ বাবে? ময়ে খবৰ দিব মানা কৰিছিলোঁ তাক। আপোনালোকৰ ওপৰত কি ভৰসা? খবৰ দিলেই কিজানি মিছাই আমাৰ ওপৰত যৌতুকৰ বাবে ছোৱালীক অত্যাচাৰ কৰা বুলি কেছ দিলে হয়। দিলে হয় নে নিদিলে হয় কওকচোন? আমিহে জানো বোৱাৰীজনী ক'ত বিচাৰিলোঁ, কিন্তু ক'তো নাপালোঁ। আপোনাৰ ছোৱালী এনেই ঘৰৰ পৰা ওলাই যোৱা নাই। আমাৰ সকলোৰে নাক কাণ কাটি থৈ তাই কোনোবা পুৰণা আচিকৰ লগত ইয়াৰ পৰা পলাই গৈছে। এই এমাহ হ'ল আমি ঘৰৰ পৰা নোলোৱা। ঘৰৰ পৰা ওলালেই সকলোৱে সোধে, নতুন বোৱাৰীজনী ক'ত? কি উত্তৰ দিম আমি? আমাৰ ল'ৰাটোৰ জীৱনটো ধ্বংস কৰি পেলালে তাই। এইবিলাক কথাত আপোনালোকেতো নজনা নহয়। আপোনালোক সকলোৱে মিলি এইটো চাল খেলিলে আমাৰ লগত। সেই বিয়াৰ 2 দিন পিছতে তাই পলাই গ'ল। আৰু এতিয়া আপুনি আপোনাৰ ঘৈণীয়েকক যে সুধিব, মাকে নিশ্চয় জীয়েকৰ কৰ্মৰ কথা জানে। মাকে গম পাব জীয়েক ক'ত আছে। এতিয়া ইয়াতে এনেকৈ বহি থাকি লাভ নাই। নিজৰ সময় নষ্ট কৰাতকৈ ছোৱালীজনীক বিচাৰি গৈ ক'ত আছে। আৰু দ্বিতীয় দিনা কিন্তু আপোনাৰ ছোৱালীক বিচাৰি মোৰ এইখন ঘৰলৈ নাহিব। আপুনি কৈ থ'লোঁ মই। হ'ব বিয়নী, হ'ব। আপুনি বহুত ক'লে আৰু মই বহুত শুনিলোঁ, কিন্তু আপোনালোকে বহুত ভুল কৰিলে। মোৰ ছোৱালীজনী আজি এমাহৰ আগতেই নোহোৱা হৈছে, কিন্তু আজিলৈকে মাক দেউতাকক একো এটা খবৰ নিদিলে। মই মোৰ ছোৱালীজনীক বহুত ভাল সংস্কাৰ দি ডাঙৰ কৰিছিলোঁ। গতিকে মই আপোনাক শেষবাৰৰ বাবে সুধিছোঁ, মোৰ ছোৱালীজনীক আপোনালোকে মাৰি পেলোৱা নাইতো? এতিয়া মই তাইক ক'ত বিচাৰোঁ? এমাহ হৈ গ'ল, ক'ত গ'ল তাই? এয়া আহি গ'ল নহয় নিজৰ জেগাত। এইবোৰ কাৰণতে আমি আপোনালোকক একো জনোৱা নাছিলোঁ। তাইক যদি মাৰিয়ে পেলালোঁ হয়, তেনেহ'লে বিয়া কিয় কৰাইছিলোঁ? ইমানগাল টকা খৰচ কৰি কিয় বিয়া কৰাই আনিলোঁ হয়? আৰু এতিয়া আমাক বদনাম দিবলৈ আহিছে। ভালে আঁতৰ হওক ইয়াৰ পৰা, নহ'লে কিন্তু কথা বেয়া হ'ব, কৈ দিলোঁ মই। ইয়াত কান্দি থকাতকৈ বিচাৰকগৈ, আৰু এবাৰ মাকক ভালদৰে সুধিব, বুজিলে? দেখিলা মা, তোমাৰ পচন্দৰ বোৱাৰী আনি এতিয়া মোৰ জীৱনটো ধ্বংস কৰিলা। আৰে বাবা, জীৱন ধ্বংস ল'ৰা নহয়, ছোৱালীবোৰৰহে হয়। তইতো মোৰ এটাই ল'ৰা আৰু এইখন ঘৰৰ একমাত্ৰ পুত্ৰ সন্তান। তই চিন্তা নকৰিবি, 10 দিনমান পিছত মই তোৰ দ্বিতীয় বিবাহ কৰাই দিম, বুজিলি? 2 ছোৱালী আছেও মোৰ পচন্দত। এইবাৰ মই তোৰ কাৰণে এজনী ধনী ঘৰৰ ছোৱালী বিয়া পাতি আনিম। এজনীৰ বাপেকতো বহুত টকা দিম বুলি কৈছে। মই আজিয়ে কথা পাতিম ৰয়, বল এতিয়া ভিতৰলৈ। হেৰি, কিবা খবৰ পালেনে মাজনী? ক'ত বা আছে ছোৱালীজনী? আমি এতিয়া ক'ত বিচাৰোঁ বাৰু তাইক? নাই কোনেও একো খবৰ দিয়া নাই। আকৌ এবাৰ নহ'লে শহুৰেকৰ ঘৰৰ পৰাই আহোঁ নেকি? তেওঁলোকে কিজানি কিবা খবৰ পাইছেই। ময়ো যাওঁ আপোনাৰ লগত মাজনীক বিচাৰি। মাজনীও ক'লৈ গুচি গ'লি তই? আৰু এইবাৰ যদি মোৰ ছোৱালীজনীক মই বিচাৰি নাপাওঁ, মই আৰু এইখন ঘৰলৈ ঘূৰি নাহোঁ। ময়ো ক'ৰবাতে পৰি মৰি থাকিম। নাহোঁ আৰু মই ইয়ালৈ, কেতিয়াও নাহোঁ। মাজনীৰ মাক নিজকে চম্ভাল অকণমান। ব'লা, আমি মাজনী শহুৰেকৰ ঘৰৰ পৰা এবাৰ আহোঁগৈ। যোৱা, তুমি কাপোৰ এসাঁজ পিন্ধি আহা বেলেগ। ঠিক আছে, মই কাপোৰ এযোৰ পিন্ধি আহোঁ ৰ'ব। আপুনিও কাপোৰখন সলাই লওক, বেলেগ এযোৰ পিন্ধি লওক। হ'ব দে। ঘৰত কোনোবা আছেনে? মাজনী, মাজনী। খুৰীদেউ, মই আপোনালোকক চিনি পোৱা নাই। ইমানকৈ কাকনো মাতিছে? আইজনী, তুমি কি কৈছা? মই মাজনীৰ মাক, আৰু এয়া তাইৰ দেউতাক। কিন্তু খুৰীদেউ, আপুনি কোন মাজনীৰ কথা কৈছে? এইখনতো আমাৰহে ঘৰ, ইয়াত কোনো মাজনী নাথাকে নহয়। আইজনী, তুমি চাগে নাজানা, মাজনী মোৰ ছোৱালী। এইখন ঘৰলৈ তাই বিয়া হৈ আহিছে। আজি এমাহ আগতে তাই এইখন ঘৰলৈ বিয়া হৈ আহিছিল। খুৰীদেউ, আপোনাৰ চাগে নিশ্চয় কিবা ভুল হৈছে। এইখন ঘৰৰ এজনী ল'ৰা, তেওঁৰ নাম অমিত, আৰু মই আজি এসপ্তাহ আগতে অমিতৰ লগত বিয়া হৈছোঁ। গতিকে এইখন ঘৰৰ বোৱাৰী মইহে, মাজনী নহয়। আপুনি চাগে কোনোবা বেলেগ
কৰ ঘৰত সোমালে নেকি আপোনাৰ ছোৱালীক বিচাৰি? ইয়াত কোনো মাজনী নাথাকে, মইহে থাকোঁ। মোৰ নাম নমিতা। আইজনী, অমিতৰ লগততো মোৰ ছোৱালীৰহে বিয়া হৈছে। আমাৰ জোৱাইৰ নামো অমিত। এইখনেই ঘৰ আইজনী। আজি এমাহ আগতে মই মোৰ ছোৱালীক এইখন ঘৰলৈকে বিদায় দিছিলোঁ। গতিকে মই মোৰ ছোৱালীৰ ঘৰখন চিনি নাপামনে? মাজনী, মই কওঁ শুনা আচল কথা। মোৰ ছোৱালী মাজনী অমিতৰ লগত বিয়া হোৱাৰ দুদিনৰ পিছতে এইখন ঘৰৰ পৰা নোহোৱা হ'ল। এওঁলোকে নাজানো কি কৰিলে তাইৰ লগত, ক'ত ঠগিলে। প্ৰথম বিয়া মোৰ ছোৱালীৰ লগত, আৰু তুমি হ'লা দ্বিতীয় বোৱাৰী। বুজি পালা? হেৰি, মই কৈছিলোঁ নে কিবা এটা গণ্ডগোল আছে বুলি? আমাৰ মাজনীয়ে এনেই এইখন ঘৰৰ পৰা এনেকৈ ওলাই নাযায় নহয়। এয়া দেখিলে নে আপুনি? কিবা গণ্ডগোল আছে নিশ্চয়। মই এতিয়া ভালদৰে গম পালোঁ। আপোনালোকে এইবোৰ কথা কৈ মোৰ মন ভুলাব আহিছে হা? আপোনালোকে আজি ঘৰত কোনো নথকা বুলি নিশ্চয় গম পাই ইয়ালৈ আহিছে। বয়সীয়াল মানুহৰ বাবে মই ইমান দেৰি একো কোৱা নাছিলোঁ আপোনালোকক। কিন্তু ইয়াৰ পিছতো যদি আপোনালোকে মোৰ মৰমৰ ঘৰখনৰ বদনাম কৰে নহয়, মই কিন্তু পুলিচ মাতিম, কৈ দিলোঁ। আৰু মোৰ ঘৰৰ মানুহখিনিও বেছি দূৰত যোৱা নাই, আহিব এতিয়াই। গতিকে ইয়াৰ পৰা ওলাই যাওক, ইয়াত কোনো মাজনী নাথাকে। বুজি পালে? ঠিক আছে আইজনী, আমি যাওঁ বাৰু। কিন্তু তোমাক ক'লোঁ, সিহঁতৰ পৰা সাৱধান থাকিবা। সিহঁত ভাল মানুহ নহয়। সিহঁতে নাজানো মোৰ ছোৱালীজনীৰ লগত কি কৰিলে। মাত্ৰ তুমি অলপ সাৱধানে থাকিবা। আমিনো বাৰু এই বুঢ়া বুঢ়ী দুটা এনেই মিছা কথা কৈ তোমাক কিয় ক'ম কোৱাচোন? মোৰ ছোৱালীজনীক বিচাৰি আহিছিলোঁ ইয়ালৈ। আজি এমাহ হ'ল মোৰ ছোৱালীজনীক এনেকৈ বিচাৰি থকা। সিহঁতৰ ঘৰখনে একো গমেই নাপাওঁ বুলি কৈছে। এতিয়া বাৰু আমি ক'লৈ যাওঁ তুমিয়ে কোৱাচোন? মোৰ এজনীয়ে ছোৱালী আছিলে, তাকো নোহোৱা হ'ল। ক'ত গ'ল, ক'লৈ গ'ল, কোনেও একো গম নাপায়। সেয়েহে আহিছিলোঁ। ক্ষমা কৰিবা আমাৰ যদি কিবা ভুল হ'ল। তুমি মাত্ৰ সাৱধানে থাকিবা ইহঁতৰ পৰা। আইজনীও, আমাৰ কথা বাৰু তুমি বিশ্বাস কৰিব নালাগে, কিন্তু তুমি আমাৰ হৈ পেলাই যদি এওঁলোকৰ পৰা মোৰ ছোৱালীজনীৰ বিষয়ে কিবা কথা উলিয়াব পৰা উলিয়াবাচোন। কি কৰিলে মোৰ ছোৱালীজনীৰ লগত, ক'ত গ'ল তাই? তোমাৰ বহুত ভাল হ'ব এইখিনি উপকাৰ কৰিলে আমাৰ লগত। বুজিলানে? আইজনী, এইখন ঘৰত মই মোৰ ছোৱালী বিয়া দিছিলোঁ। এতিয়া তুমি আমাক ঠগবাজ বুলি কৈছা। আমাৰ দুখখিনি অলপতো বুজিবলৈ চেষ্টা কৰা। মোৰ এজনীয়ে ছোৱালী, তাকো ইহঁতে কি কৰিলে একো ঠিক নাই। হেৰা, হ'ব দিয়া, ব'লা আমি যাওঁ এতিয়া ইয়াৰ পৰা। বেলেগ ক'ৰবাত গৈ বিচাৰোঁ আহা আমি তাইক। মাজনীও ক'ত গ'লি তই আইজনী? মোৰ এওঁলোকৰ কথাবোৰ সঁচা যেন লাগিছে দেখোন। তাৰমানে ইহঁতে মোৰ লগতো ধোকা কৰিছে। আৰু এওঁলোকৰ ছোৱালীজনী কি কৰিলে বা? ক'ত গ'ল তাই? বোৱাৰী, তুমি ইয়াতে বাহিৰত কিয় ৰৈ আছা? মা, প্ৰথমে আপুনি মোক কওকচোন, এই মাজনী কোন আছিল? কোন মাজনী? নমিতা, কোন মাজনীৰ কথা কৈছা? নমিতা, মাজনীৰ কথা তোমাক কোনে ক'লে? ইমান নাটক কৰি দেখুৱাব নালাগে এতিয়া। কোন মাজনীৰ কথা সুধিছোঁ সেই আপোনালোকে ভালকৈ জানে। কওক এতিয়া, মাজনী আছিল যদি ক'ত আছে এতিয়া তাই? আপোনাৰ প্ৰথম বিয়া হৈছিল নে তাইৰ লগত? আজি তাইৰ মাক দেউতাক আহিছিল তাইক বিচাৰি ইয়ালৈ। তাৰমানে তেওঁলোকে সঁচা কথাই কৈছিল মোৰ আগত। অঁ, হৈছিল বিয়া তাইৰ মোৰ লগত। তাতে কি হ'ল? অঁ, আমাৰ বাবাৰ লগত তাইৰ বিয়া হৈছিল। কিন্তু বিয়াৰ দুদিন পিছতে তাই নিজৰ কোনোবা ভাল পোৱাৰ লগত পলাই গ'ল। আৰু বোৱাৰী, পূৰা একমাহ বিচাৰিছিলোঁ আমি তাইক। থানাতো ৰিপৰ্ট দিলোঁ। যেতিয়া তাইক বিচাৰি নাপালোঁ তেতিয়াহে তোমাৰ লগত বিয়া ঠিক কৰিছিলোঁ। আৰে, মোৰ ল'ৰাটো গোটেই জীৱনটো তাইৰ কাৰণে কিয় বৰবাদ কৰিম হা? সেইকাৰণে বিয়া পাতিলোঁ আকৌ। সেইটো কি ডাঙৰ কথা? নিজৰ ছোৱালীজনী পলাই গ'লে মাক বাপেকে এনেদৰে বিচাৰি নুফুৰে। মিছা কথা নক'ব। বাৰু, মই মানি ল'লোঁ আপোনালোকে তাইৰ লগত একো কৰা নাই, কিন্তু মোৰ লগততো বেয়া কৰিলে ন? মোক ঠগি পেলাই বিয়া কৰাই আনিছে আপোনালোকে। মই এনেকুৱা মানুহৰ লগত থাকিব নোৱাৰোঁ। আৰু এইখন ঘৰত মই এতিয়াৰ পৰা আৰু নাথাকোঁ। এতিয়া চিধা কোৰ্টত দেখা হ'ম। আৰু আপুনি প্ৰথম পত্নীৰ লগত কি কৰিলে সেইটো উত্তৰ বিচাৰি থ'ব ভালকৈ। লাজ লগা নাই সেই বুঢ়া মানুহ দুজনৰ বিষয়ে ক'বলৈ? জীয়েকক বিচাৰি ফুৰিছে দিনে ৰাতিয়ে, আকৌ এওঁলোকে কয় বোলে আশিকৰ লগত পলাই গ'ল। কথা ক'বলৈ আহিছে। তই বহুত কথা শুনালি। আমাৰ ঘৰৰ বোৱাৰী এনেকৈ ঘৰৰ মানুহক চিঞৰি কথা নকয়, বুজিলি?
মোৰো কোনো দৰকাৰ পৰা নাই আপোনাৰ বোৱাৰী হৈ থাকিবলৈ। মই যাওঁ নিজৰ ঘৰলৈ। কিন্তু আপোনালোকে যে আমাৰ ঘৰখনৰ লগতে মোকো ঠগিলে, সেয়া কোৰ্টত বিচাৰ হ'ব। নিজৰ মান সন্মান বেচিবলৈ ইমান মন নে আপোনালোকৰ? এজনী বিয়া কৰাই কি কৰিলে ঠিক নাই, আকৌ এজনী বিয়া পাতিলে। আপোনালোকৰ দৰে ইমান নীলাজ মানুহ মই দেখা নাছিলোঁ, বুজিলে? থাকক এতিয়া, কোৰ্টত যাবলৈ ৰেডি হৈ থাকক। ভালে হ'ল দে, এইজনীৰ ৰূপটো আমি অন্ততঃ আগতেই গম পালোঁ। হেৰি, আপোনালোকে ৰাস্তাত এনেকৈ কিয় বহি আছে? হেৰি ডাঙৰীয়া, মই কি কৈছোঁ শুনিছেনে? এনেকৈ মাজ ৰাস্তাত কিয় বহি আছে আপোনালোকে? হেৰি শুনকচোন, এইফালে চাওকচোন, মই আপোনালোকক মাতি আছোঁ। এনেকৈ মাজ ৰাস্তাত কিয় বহি আছে? কি ক'মনো আমাৰ কথা। আজি 1.5 মাহ আগতে মই মোৰ একমাত্ৰ ছোৱালীজনীক এইখন চহৰতে বিয়া দিছিলোঁ। কিন্তু এতিয়া তাইক আমি বিচাৰি পোৱা নাই। ক'লৈ গ'ল, কি হ'ল, একো খবৰ নাই। গিৰিয়েকৰ ঘৰৰ মানুহেও একো নাজানো বুলি ক'লে। সেয়েহে ইয়াতে বহি আছোঁ, কিজানি তাইক ক'ৰবাত দেখা পাওঁৱেই। এইখন চহৰতে? বাৰু কি হৈছিল তাইৰ লগত? নাজানো, আমি একোৱে গম নাপাওঁ কি হৈছিল তাইৰ লগত। আজি 1 মাহ আগতে নোহোৱা হৈছিল ছোৱালীজনী। কিন্তু আজি কেইদিনমান আগতে মই তাইৰ খবৰ ল'বলৈ আহোঁতেহে গিৰিয়েকৰ ঘৰৰ মানুহে নোহোৱা হোৱা বুলি ক'লে। তাৰ আগলৈকে মই একোৱে গম নাপাওঁ। আমাক একো খবৰো দিয়া নাছিলে। এইখন তাইৰ ফটো চাওকচোন, কিজানিবা ক'ৰবাত আপুনি দেখিছেই। হে ভগৱান, আজি যদি মই মোৰ ছোৱালীজনীক নাপাওঁ, মই ইয়াতে মৰি থাকিম। মই ঘৰলৈ আৰু কেতিয়াও ঘূৰি নাযাওঁ। এইজনী আপোনাৰ ছোৱালী? কি হ'ল বাইদেউ, আপুনি চিনি পাইছে নেকি তাইক? হয়, আহক মোৰ লগত। মাজনী, অ' মাজনী, চাওঁ এফালে আহাচোন। মা, দেউতা, তোমালোক ইয়াত? মাজনী, তই ইয়াতে আছ? মাজনী, তই ইয়াতে আছ? তই ঘৰলৈ কিয় যোৱা নাই মাজনী? এবাৰো আমাৰ কথা নাভাবিলি হা? তইতো আমাক এবাৰ ফোন এটা কৰি ক'ব পাৰ যে ইয়াতে আছোঁ বুলি। মাজনী, এনেকুৱা কি কথা হ'ল যে তই ঘৰলৈ অহা নাই আৰু আমাক একোকে খবৰ কৰা নাই? কিবা এটাতো ক মাজনী, কি হ'ল তোৰ লগত? দেউতা, কি মুখ লৈ যাওঁ তোমালোকৰ ওচৰলৈ? আৰু মইতো মৰিবলৈ গৈছিলোঁ, কিন্তু সেয়া খুৰীদেউৰ মৰমৰ বাবে আজি মই তোমালোকৰ সন্মুখত থিয় হৈ আছোঁ। যদি মই এইটো অৱস্থাত তোমালোকৰ ওচৰলৈ গ'লোঁ হয়, তোমালোকেতো জীয়াই জীয়াই মৰি থাকিলাহেঁতেন। যিজন মানুহৰ লগত মোৰ বিয়া হৈছিল, সেইজন মানুহেতো মোক ঘৰলৈ নিনিলেই, আধা ৰাস্তাতে এৰি থৈ গৈছিল। মই যে লগত যৌতুক একো অনা নাছিলোঁ, সেইবাবে তেওঁ সেই ৰাতি দুপৰত মোক ৰাস্তাৰ মাজত এৰি থৈ যাবলৈ ওলাল। মই কিমান কাকুতি মিনতি কৰিলোঁ, কিন্তু নাই, মোক এৰি থৈ তেওঁ গুচি গ'ল। তাৰপাছত মই একো ভাবি নাপালোঁ, ক'লৈ যাওঁ, কি কৰোঁ। শেষত মই মৰিবলৈকে ৰেল ষ্টেচনলৈকে গুচি গৈছিলোঁ, আৰু তাতে মোক খুৰীদেউয়ে পাই লৈ আহে ইয়ালৈ। কিন্তু মাজনী, তেওঁলোকেতো আমাক একো যৌতুক নালাগে বুলি কৈছিল। দেউতা, তেওঁ কৈছিল যে মই ক'লোঁ বুলিয়ে দিব নালাগে। সেইখিনি মান সন্মান চিন্তা কৰাৰ দায়িত্ব তোৰ মাৰ বাপেৰে নাছিলে নেকি? সকলোৰে আগত মোক অসন্মান কৰিলি। তেওঁলোকৰ ঘৰৰ হিচাপত বস্তু দিব লাগিছিল হেনো, আমি যে একোৱেই নিদিলোঁ। সেইবাবে মোক মৰিবলৈকে ৰাস্তাত এৰি থৈ গৈছিল তেওঁ, আৰু মোক কৈছিল যে দ্বিতীয় দিনা এইখন ঘৰত ভৰি নিদিবলৈ। হে ভগৱান, এনেকুৱা মানুহো আছিল বুলি মই সপোনতো ভবা নাছিলোঁ। হ'ব দে মাজনী, আৰু নাকান্দিবি। তই ইমান দুৰ্বল নহবি, বুজিছ? এতিয়াও তোৰ লগত তোৰ মা আছে, মই আছোঁ, বুজিলিনে? হ'ব, আৰু নাকান্দিবি। মাজনী, এই বুঢ়া বয়সত আমি তোক বিচাৰি ইমান দিনে ইমান হাহাকাৰ কৰিছোঁ, তই এবাৰো আমাৰ কথা নাভাবিলি হা? আমি কেনেকৈ আছোঁ, কি খাইছোঁ, তইতো আমাক অন্ততঃ এটা ফোন কৰি জনাব পাৰিলি হয়। তোক মৰিবলৈকে আমি জন্ম দিছিলোঁ নেকি ক? হা?
মা, মোৰ ভুল হৈ গ'ল মা। মই সেইখিনি সময়ত একো ভাবিব পৰা নাছিলোঁ, কি কৰোঁ, ক'লৈ যাওঁ। সেইকাৰণে মই তেনেকুৱা সিদ্ধান্ত ল'ব লগা হৈছিলে। এতিয়াৰ পৰা আৰু মই তেনেকুৱা ভুল কেতিয়াও নকৰোঁ। আৰু খুৰীদেউ, আপোনাক বহুত বহুত ধন্যবাদ। আজি আপোনাৰ কাৰণে মই মোৰ মা দেউতাক লগ পালোঁ। আপুনি মোক ৰেল ষ্টেচনৰ পৰা লৈ আহি ইমান দিন ঘৰত ৰাখি খোৱা বোৱা পিন্ধা উৰাৰ লগতে ইমান যত্ন কৰি ৰাখিছে, তাৰ বাবে আপোনাক বহুত ধন্যবাদ। আজিৰ দিনত এনেকুৱা মানুহ নাপায়েই। আপুনি যে মোক অচিনা মানুহ হৈ পেলাইও ইমানখিনি উপকাৰ কৰিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ। হ'ব দিয়া মাজনী, ইমানকৈ ধন্যবাদ দিব নালাগে। হয়, আপোনাকনো কি বুলি ধন্যবাদ দিম? আপুনি আমাৰ কাৰণে ভগৱান হৈ আহিলে। মোৰ ছোৱালীজনীক আমি ঘূৰাই নাপাম বুলি ভাবিছিলোঁ, কিন্তু আপোনাৰ কাৰণে আজি মই মোৰ একমাত্ৰ ছোৱালীজনীক ঘূৰাই পালোঁ। আপোনাক বহুত বহুত ধন্যবাদ। এদিন আমাৰ গাঁৱলৈ যাব, আমাৰ ঘৰলৈ। এতিয়া আমি মোৰ ছোৱালীজনীক লৈ ঘৰলৈ গৈ থাকোঁ। আকৌ কেতিয়াবা ভগৱানে মিলালে আমি লগ হ'ম। ৰ'বচোন, যোৱাৰ আগতে মই কথা দুটামান ক'ম বুলিহে ভাবিছোঁ। মাজনী আজি এমাহেদি মোৰ ঘৰত আছে। মোৰ ঘৰত মোৰ ছোৱালীৰ দৰে আছিলে তাই মোৰ বহুত যত্ন লৈছে। এনেকুৱা ছোৱালী আজিৰ দিনত নাপায়। আপোনালোকে যেনেকৈ আপোনাৰ ছোৱালীৰ কাৰণে উপযুক্ত ল'ৰা বিচাৰি আছে, ময়ো মোৰ ল'ৰাটোৰ কাৰণে উপযুক্ত বোৱাৰী বিচাৰি আছিলোঁ। সেয়েহে যদি আপোনালোকে দিয়ে, মই মাজনীক মোৰ ঘৰৰ বোৱাৰী কৰিব বিচাৰোঁ। কি কৈছে আপুনি? আপোনাৰ ঘৰৰ বোৱাৰী কৰিব বিচাৰিছে? কিন্তু মাজনীয়ে বা কি কয়? মাজনী কি কৈছে তেখেতে শুনিলেনে? তই হবিনে তেখেতৰ ঘৰৰ বোৱাৰী? হ'ব মা, মোৰ কোনো আপত্তি নাই। হয়, ঠিকে আছে দিয়ক, আমাৰ কোনো আপত্তি নাই। কিন্তু এতিয়া মাজনীক দুদিনমানৰ কাৰণে ঘৰলৈ লৈ যাওঁ নেকি? আৰু বিয়াৰ কাৰণে আমিও যা যোগাৰ কৰিব লাগিব দিয়কচোন। গতিকে দুদিনমান তাই আমাৰ ঘৰতে থাকক, নে কি কয়? আপোনালোকে বিয়া পাতি একেবাৰে লৈ আহিব। হয়, নিশ্চয়। কিন্তু আপোনালোকে আজি যাব নোৱাৰে, অহা কালিলৈ যাব। আজি আপোনালোক আমাৰ ঘৰতে থাকক। এতিয়া যিহেতু ৰাতি হ'ব হৈছে, আজি আমাৰ ঘৰত থাকি আপোনালোকে কাইলৈ মাজনীক লৈ যাব। আৰু মই ভাল দিন বাৰ চাই আপোনালোকক ফোন কৰি বিয়াৰ দিন বাৰবিলাক জনাই দিম। হয় নেকি? ঠিক আছে দিয়ক। এনেকুৱা এটা দিন আহিব বুলি মই সপোনতো ভবা নাছিলোঁ। আজি দেখিলেনে, আপুনি আমাৰ কাৰণে একেবাৰে ভগৱান হৈ আহিলে। আমাৰ মাজনীৰো কপাল ফুলিল। তাইৰ কপালত চাগে আপোনাৰ ল'ৰাটোহে আছিলে, সেইবাবে এনেকুৱা হ'বলৈ পালে। হয়, এইবোৰ চব ভগৱানৰে খেলা। ভগৱানে যেতিয়া য'ত বিচাৰে তেতিয়াহে সকলো হয়। ব'লক এতিয়া ভিতৰত বহিব, অলপমান মুখ হাতবিলাক ধুই লওক, মই খোৱা যোগাৰ কৰোঁ। আইজনী, তই সুখীনে? অঁ দেউতা, মই সুখী। হেৰা, এতিয়া বিয়াৰ যোগাৰ কৰিব হ'ল আমাৰো। ব'লা, আগতে বিয়নী বুলিয়ে কওঁ দিয়াচোন, এতিয়াৰ পৰা বিয়নীয়ে হ'ব যিহেতু। ভাত খাবলৈ মাতিছে নহয়, ব'লা মুখ হাতকেইটা ধুই লৈ ভাত পানী খাই লওঁ, বৰ ভোক লাগিছে জানা। ব'লক ভিতৰলৈকে যাওঁ ব'লক। মাজনী, তয়ো। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।